হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ যিহেতু পৰীক্ষা পাইছেহি, মই লাষ্ট কিছুমান এক্সামৰ তোমালোকৰ পেপাৰ্ছ চাইছিলোঁ। তেতিয়া মই এটা বস্তু ন'টিচ কৰিছোঁ, সেই কথাটো মই তোমালোকক ক'ব বিচাৰিছোঁ। সেইটো ভুল নহয়, কিন্তু ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা তোমালোকক মাৰ্কছটো অকণমান কমাই দিব পাৰে। আই হেভ চিন এ লট অফ ষ্টুডেণ্টছ, তোমালোকে কি কৰা, আণ্ডাৰলাইন কৰা। প্ৰত্যেকটো বস্তু আণ্ডাৰলাইন কৰা মই দেখা পাইছোঁ, জানানে? প্ৰত্যেকটো বস্তু। তাৰমানে তোমালোকে ভাবা, তোমালোকে যিটো ইম্পৰ্টেণ্ট বুলি ভাবিছা, হয়তো সেই টিচাৰজনৰ কাৰণে ইম্পৰ্টেণ্ট নহ'ব পাৰে। তোমালোকে যে আণ্ডাৰলাইন কৰি থৈ আহিছা, তাৰমানে তুমি কি কৰিছা, তুমি টিচাৰজনৰ ফ'কাছটো সেই পাৰ্টিকুলাৰ ৱৰ্ডটোলৈ ড্ৰ কৰিছা। বুজি পালানে? সেই পাৰ্টিকুলাৰ ৱৰ্ডটোলৈ তুমি টিচাৰৰ ফ'কাছটো আনিছা। তাৰমানে তোমাৰ বাকীখিনি হয়তো ক'ৰবাত নহয় ক'ৰবাত অভাৰলুক হ'ব, টিচাৰজনে হয়তো নাচাব পাৰে। সেইকাৰণে আণ্ডাৰলাইন নকৰিবা, কোনো দৰকাৰ নাই আণ্ডাৰলাইন কৰিবলৈ। ছাপ'জ ক'ৰবাত টেগ কুৱেশ্যন কৰিছা বা তোমালোকে অল্টিত কৰিছা, তেতিয়া তোমালোকে আণ্ডাৰলাইন কৰিব পাৰা, কিন্তু এনেই আণ্ডাৰলাইন কৰি পিনে পেপাৰখনৰ ফ'কাছটো উল্টা পুল্টা নকৰিবা টিচাৰজনক। বুজি পালানে? তোমালোকে হয় 1 মাৰ্কৰ বোলে মই 5টা কৰিলোঁ, তাৰপিছত মই এটা লাইন টানিব বিচাৰিছোঁ যাতে ছেপাৰেশ্যনটো মই দেখাব পাৰোঁ, তেতিয়া তোমালোকে কৰিব পাৰা। এই ভুলটো কিন্তু মই বহুত ষ্টুডেণ্টছৰ দেখিছোঁ। আণ্ডাৰলাইন তোমালোকে ইম্পৰ্টেণ্ট বুলি ভাবিলে নকৰিবা। থেংক ইউ।